গৌৰৱ আৰু এটা কথা কৈছে যে আপুনি প্ৰমাণ দিব লাগে লগতে বিজেপি মানুহ পাকিস্তানলৈ যোৱা নাই নেকি ব্যৱসায় বাণিজ্য কৰা নাই নেকি এনেকুৱা ধৰণৰ কালি কিন্তু সংবাদ মাধ্যমৰ প্ৰথম কথা যে বিজেপিৰ মানুহ যদি কোনোবা পাকিস্তানত গৈছে আমাক নাম দিলে আমি তৎকালীনভাৱে ব্যৱস্থা লওঁ যদি কোনোবাই ৰাষ্ট্ৰৰ কামত গৈছে ক্ৰিকেট খেলিব গৈছে ৰাষ্ট্ৰৰ কামত গৈছে ভাৰতৰ চৰকাৰৰ পৰা অনুমতি লৈ গৈছে এইটো বেলেগ কথা এতিয়াও যদি কালি ভাৰত পাকিস্তানৰ চুক্তি হয় কোনোবাটো পাকিস্তানত যাব লাগিব ৰাষ্ট্ৰৰ কামত বাদ দি কোনোবা যদি চুপে চাপে বিজেপি নেতা পাকিস্তানত গৈছে মোক নাম দিব লাগে মই ইমিডিয়েটলি নাড্ডাজিলৈকে পঠাই দিম আমি এই কামক সমৰ্থনে নকৰোঁ আৰু এইবিলাক কামৰ লগত আমি নাই গতিকে আমাৰ গাত আঙুলি টুৱাই লাভ নাই কাৰণ পাকিস্তানত এটা ধৰ্মীয় কামত মানুহ যাব তাতে গুৰু নানকৰ জন্মস্থান আছে গতিকে পাঞ্জাবৰ কংগ্ৰেছ বিজেপি সবেই যায় গুৰুদ্বাৰালৈকে বেলেগ কথা আৰু তাৰ কাৰণে স্পেচিয়েল অনুমতি লৈ যায় কিন্তু কোনোবাই যদি পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে কোনোবাই যদি পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত পাকিস্তান গৈছে বিজেপিৰ নেতা আমি নাম পালে ডেফিনেটলি মই ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়ালৈকে পঠাই দিম বিহিত ব্যৱস্থাৰ বাবে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ